সময় কন্দৰ্পল গৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 12 বজাৰ লগে লগে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব কোনে টিকট পাব এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উশাহ ক্ৰমে ঘন হৈ আহিছে কোনে লাভ কৰিব টিকট 89খন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব কোন সমষ্টিৰ পৰা বিজেপিৰ কোনগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ৰ নিৰ্বাচন কোনে খেলিব সেয়া স্পষ্ট হৈ পৰিব খন্তেক সময়ৰ পিছতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব হৈছে জনাইছো মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম ইট ইলেকশ্যন ব্ৰেকিং মুহূৰ্তত খন্তেক পিছতে ৰাজহুৱা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ নাম কোনে লাভ কৰিব টিকট 89টা সমষ্টিৰ বাবে সাজু হৈছে বিশেষ তালিকা আৰু তালিকালৈ মুখ্যমন্ত্ৰী সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সাজু হৈছে দিল্লীতে প্ৰস্তুত কৰা হৈছে তালিকা আৰু বৰ্তমান ঘোষণা কৰিবলৈ বাকি আছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত এবাৰ নতুন মুখ দেখিবলৈ পাব নতুন মুখৰ চমক দেখিবলৈ পাব মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব কেইবাজনো জ্যেষ্ঠ বিধায়কৰ টিকট কটাৰ সম্ভাৱনা আছে মুহূৰ্তত মাজত কেইটামান মুহূৰ্ত বাকি আছে অপেক্ষা কৰক কেইটামান মুহূৰ্ত অপেক্ষাৰ অন্ত পৰিব ইতিমধ্যে দিল্লীত মোহৰ মৰা হ'ল বিজেপিৰ প্ৰাৰ্থীৰ ভাগ্যত কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ৰ নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচন খেলিব জানিব পৰা যাব 12 বজাৰ ভিতৰত প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে কিন্তু কিছু ক্ষণ বাকি আছে তাৰ পিছতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব এতিয়া 9:22 সময় 9:22 খন্তেক সময়ৰ পিছতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব কোনে বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব দিনৰ 12 বজাৰ ভিতৰত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব 89টা সমষ্টিৰ বাবে সাজু হৈছে বিশেষ তালিকা জনাই আছো কেইবাজনো জ্যেষ্ঠ বিধায়কৰ টিকট কটা যাব এই মুহূৰ্তত ডাঙৰ খবৰ কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কৰ নাম কৰ্তন কৰা হ'ব তাৰ পিছতে সমান্তৰালভাৱে নতুন মুখক অগ্ৰাধিকাৰ প্ৰদান কৰিব এবাৰ বিজেপিৰ ফালৰ পৰা মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব 12 বজাৰ ভিতৰত প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম জনাই আছো 9:23 12 বজাৰ ভিতৰতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব খন্তেক সময়ৰ পিছতে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব অপেক্ষাৰ অন্ত পৰিব অসমবাসীয়ে ৰৈ আছে উৎকণ্ঠাৰে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কোনে দিছপুৰলৈ আহিব কোনে বিধানসভাত যাব পাৰিব কোনগৰাকী বিধায়কে দিছপুৰৰ আবাসী হৈ পৰিব জানিব পৰা যাব হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে দিলীপ শইকীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীতে চূড়ান্ত কৰিছে প্ৰাৰ্থীৰ তালিকা আৰু সেই তালিকালৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সাজু হৈ আছে খন্তেক সময়ৰ পিছতেই প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা নতুন মুখৰ চমক দেখিবলৈ পাব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নতুন মুখৰ চমক দেখিবলৈ পাব কোন সমষ্টিত কোন নতুন মুখ দেখিবলৈ পাব আপোনালোকে কোনগৰাকী বিজেপি বিধায়কৰ টিকট কটা যাব পাখি কটা যাব হেও জানিব পৰা যাব কোনগৰাকী বিধায়কৰ টিকট কৰ্তন কৰা হৈছে কোনগৰাকীক নতুন মুখক অগ্ৰাধিকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে এবাৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু কিছু বিধায়কৰ টিকট কৰ্তন কৰা হ'ব ভালে কেইজন পুৰণি বিধায়কৰ যোনে দিছপুৰত আছিলে তেওঁলোক দিছপুৰতে এবাৰ আহিব নোৱাৰিব দিছপুৰলৈ কোন আহিব এই মুহূৰ্তত ডাঙৰ খবৰ দিছপুৰলৈ কোন আহিব 12 বজাৰ ভিতৰত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব অপেক্ষাৰ অন্ত পৰিব হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 9:24 এই মুহূৰ্তত সময় 9:24 25 হৈছে আৰু খন্তেক সময়ৰ পিছতে বিজেপি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব 89টা সমষ্টিৰ বাবে সাজু হৈছে বিশেষ তালিকা আৰু আসন এৰি দিয়া হৈছে বিপিএফক এৰি দিয়া হৈছে আসন তাৰ পিছতে অগপলৈ আসন এৰি দিয়া হৈছে 12 বজাত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব অগপক এৰি দিয়া হৈছে 26খনকৈ এখন বিপিএফক 11খন আসন এৰি দিয়া হৈছে 89খন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব কোন সমষ্টিৰ পৰা কোনে বিধায়ক হিচাপে নিৰ্বাচিত হ'ব কোনে ইলেকশ্যন নিৰ্বাচন খেলিব এবাৰ চূড়ান্ত হৈ পৰিব কাৰণ বিজেপিৰ কোনগৰাকী প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খন্তেক সময়ৰ পিছতেই জানিব পৰা যাব কোনে দখল কৰিব দিছপুৰৰ গাদী কোনে দখল কৰিব দিছপুৰৰ আবাসী কোনে হ'ব বিধানসভালৈ কোন আহিব জানিব পৰা যাব কোনে প্ৰাৰ্থিত্ব প্ৰত্যাশী এবাৰ বিজেপিৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ২৬ৰ নিৰ্বাচন কোনে খেলিব শাসকীয় দলৰ হৈ এইবোৰ ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰ পাব 12 বজাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব ডাঙৰ খবৰ এইবোৰ বিগ আপডেট জনাই ইতিমধ্যে দিল্লীত মোহৰ মৰা হৈছে প্ৰাৰ্থীৰ
কোনগৰাকী প্ৰাৰ্থীয়ে টিকট পাব সেয়া কনফাৰ্ম হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতত দীঘলীয়া লিষ্ট লৈ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে আৰু খন্তেক সময়ৰ পিছতেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এয়া ঘোষণা কৰা হ'ব খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু দলৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে জনাই আছো মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু খন্তেক সময়ৰ পিছতে অপেক্ষাৰ অন্ত পৰিব অসমৰ ৰাজ্য অপেক্ষা লৈ আছে বিজেপিৰ হৈ কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কোনে ২৬ৰ নিৰ্বাচনত শাসকীয় দলৰ হৈ নিৰ্বাচন খেলিব চৰ্চা চলি আছে ৰাজ্যজুৰি অপেক্ষাৰ অন্ত পৰিব ইতিমধ্যে দিল্লীত মোহৰ মৰা হৈছে প্ৰাৰ্থীৰ নাম কোনে নিৰ্বাচন খেলিব বিজেপিৰ হৈ কাক নিৰ্বাচন খেলিবলৈ সুবিধা প্ৰদান কৰা হ'ব সেয়া ইতিমধ্যে ডিচিশন হৈ গৈছে ইতিমধ্যে লিষ্টত তেওঁলোকৰ নাম সোমাইছে চিলমোহৰ ইতিমধ্যে মাৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া ইতিমধ্যে সাজু কৰি অনা লিষ্ট লৈ দীঘলীয়া তালিকা লৈ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে সাজু হৈ আছে কিছু সময়ৰ পিছতে ঘোষণা কৰিব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা জনাইছো কিছু সময়ৰ পিছতে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব অপেক্ষাৰ অন্ত পৰিব আৰু কিছু সময় মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে জনাই আছো এতিয়া ৯:২৭ আৰু কেইটামান মুহূৰ্ত বাকী আছে ১২ বজাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব আৰু ৮৯টা সমষ্টিৰ বাবে সাজু হৈছে বিশেষ তালিকা কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব সাজু হৈছে ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা বিশেষ তালিকালৈ সাজু হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিবলৈ বাকী আছে হলেও সম্ভাৱ্য যিগৰাকী প্ৰাৰ্থী আমি জানিব পাৰিছো সম্ভাৱ্য প্ৰাৰ্থীৰ নাম জনাই আছো ৰঙিয়াত ইতিমধ্যে ভৱেশ কলিতা সম্ভাৱনা আছে ভৱেশ কলিতা ফাইনেল হৈ পৰিছে গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰ ৰহাত শশীকান্ত দাস বাহবৰাত সুৰুজ দিহিঙীয়া সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ টংলাত দিকম ডেকা গোৱালপাৰা পশ্চিমত পবিত্ৰ ৰাভা মঙলদৈত নীলিমা দেৱী তিনিচুকীয়াত পুলক গোহাঁই মাকুমত সঞ্জয় কিষাণ পুনৰ ধলাইত পৰিমল শুক্লবৈদ্য নিউ গুৱাহাটীত এইবাৰ ডিপ্ৰুৰঞ্জন শৰ্মা তামোলপুৰত বিশ্বজিৎ দৈমাৰী ধেমাজিত ৰণোজ পেগু পুনৰ ৰণোজ পেগুক প্ৰদান কৰা হ'ব টিকট মাজুলীত ভুৱন গামে পুনৰ টিকট লাভ কৰিব তেওঁ পুৰণি বিধায়ক আছিলে দুলীয়াজানৰ ৰামেশ্বৰ তেলী তেখেত চন্দ্ৰমোহন পাটোৱাৰী বৰক্ষেত্ৰীত নাৰায়ণ ডেকাই টিকট লাভ কৰিছে বহুদিন তেওঁক সমষ্টিবাসীৰ যথেষ্ট মৰম আছে আৰু নাৰায়ণ ডেকাই পুনৰ টিকট লাভ কৰিব বৰক্ষেত্ৰীত ভৱানীপুৰ সৰভোগত ৰঞ্জিত কুমাৰ দাসক এবাৰ পুনৰ টিকট প্ৰদান কৰিছে দলে গুৰুত্ব প্ৰদান কৰিছে ঢেকীয়াজুলিত অশোক সিংঘল ঢেকীয়াজুলিৰ লখিমপুৰত মানৱ ডেকা পুনৰ এবাৰ নিৰ্বাচন খেলিব ডিব্ৰুগড়ত প্ৰশান্ত ফুকন দলৰ পুৰণি কৰ্মী প্ৰশান্ত ফুকন হৈছে পুৰণি কৰ্মী আৰু বিজেপি দল যেতিয়া নাছিলে তেতিয়া প্ৰশান্ত ফুকনে দলটোক আগবঢ়াই লৈ গৈছিলে অকলে যথেষ্ট কাম কৰিছিলে গাৰ্ছ লেভেল প্ৰশান্ত ফুকনক পুনৰ সন্মান প্ৰদান কৰা হৈছে প্ৰশান্ত ফুকনে পুনৰ ডিব্ৰুগড়ত নিৰ্বাচন খেলিব কাটিগড়াত কমলাক্ষদে পুৰকায়স্থ কমলপুৰত দিগন্ত কলিতা বিশ্বনাথত পল্লৱ লোচন দাস নদুৱাৰত পদ্ম হাজৰিকা আমিৰাত আমৃত তুলিৰাম ৰংহাং লামডিং শিলাদিত্যদেৱ মৰিগাঁও ৰমাকান্ত দেউৰী পুনৰ ৰমাকান্ত দেউৰীক মৰিগাঁৱৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দেৱৰ ৰহাৰ পৰা শশীকান্ত দাস যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী চিপাজাৰ পৰমানন্দ ৰাজবংশী খোৱাং চক্ৰ গগৈ পুনৰ খোৱাঙত চক্ৰ গগৈ দেৰগাঁৱত মুকুল দত্ত নগাঁৱত ৰূপক শৰ্মা ৰঙাপাৰাত কৃষ্ণ কমল তাঁতিত ৰামকৃষ্ণনগৰ বিজয় মালাকাৰ দিছপুৰত প্ৰদ্যুৎ বৰদলৈ বিজেপিত জইন কৰাৰ পিছতে প্ৰদ্যুৎ বৰদলৈ দিছপুৰৰ পৰা দিয়াৰ সম্ভাৱনা আছে ব্ৰহ্মপুৰত জিতু গোস্বামী নিউ গুৱাহাটী ডিপ্ৰুৰঞ্জন শৰ্মা পলাশবাৰীত হিমাংশু বৈশ্য গুৱাহাটীত মধ্য বিজয় গুপ্তা সম্ভাৱনা আছে জালুকবাৰীত ইতিমধ্যে ফাইনেল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কমলপুৰত দিগন্ত কলিতা ডিগবৈত চুৰেণ ফুকন ডিব্ৰুগড়ত প্ৰশান্ত খুমটাইত মৃণাল শইকীয়া নাহৰকটীয়া তৰংগ গগৈ টিংখাং বিমল বৰা দেৱজ সুশান্ত বৰগোহাঁই গোলাঘাট অজন্তা নেওগ ফাইনেল হৈ পৰিছে ইতিমধ্যে অজন্তা নেওগে পুনৰ গোলাঘাটত নিৰ্বাচন খেলিব ইতিমধ্যে সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা আৰু ফাইনেল হৈ থকা প্ৰাৰ্থীৰ ইতিমধ্যে যোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা প্ৰাৰ্থীৰ নাম ইতিমধ্যে মই ক'লোঁ ওলাইছো ৮৯টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব ৮৯টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব কোন সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব কেইবাজনো জ্যেষ্ঠ বিধায়কৰ এবাৰ টিকট কৰ্তন কৰা হৈছে কেইবাজনো জ্যেষ্ঠ বিধায়কৰ টিকট কৰ্তন কৰা হৈছে আৰু নতুনক এবাৰ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বিজেপিৰ ফালৰ পৰা ওলাইছো বিজেপিৰ মাজত মাত্ৰ কেইটামান
সময় কেইটামান মুহূৰ্ত বাকী আছে, মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, অপেক্ষা 12 বজাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ, ৰাজ্যবাসী অপেক্ষাৰ অন্ত পৰিব, 12 বজাৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। দিছপুৰলৈ কোন আহিব, এই মুহূৰ্তত গুৰুত্বপূৰ্ণ, দিছপুৰলৈ কোন আহিব। বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত এইবাৰ নতুন মুখৰ চমক দেখিবলৈ পোৱা যাব। হাতত দীঘলীয়া তালিকালৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু হৈ আছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ইতিমধ্যে সাজু হৈ আছে। কোনে লাভ কৰিব এবাৰ বিধানসভাৰ নিৰ্বাচনৰ টিকট বিজেপিৰ ফালৰ পৰা? বিজেপি যিহেতু শাসকীয় দলৰ ওপৰত সকলোৰে চকু আছিলে, যিহেতু শাসকীয় দলৰ ওপৰত সকলোৰে চকু, আৰু বিজেপিৰ হৈ 26ৰ নিৰ্বাচনত কোনে অৱতীৰ্ণ হ'ব ইয়াকে লৈ চৰ্চা লাভ কৰিছে, ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। আৰু চৰ্চাৰ অন্ত পৰিব, সকলো কল্পনা জল্পনাৰ অন্ত পৰিব। মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আছে, তাৰ পিছতেই প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। বিজেপি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এয়া জানিব পৰা যাব। জনাইছোঁ এই মুহূৰ্তত খন্তেক সময়ৰ পিছতে বিজেপি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীৰ তালিকাক লৈ ইতিমধ্যে গুৱাহাটীত মুখ্যমন্ত্ৰী উপস্থিত হৈছে। 89টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা খন্তেক সময়ৰ পিছতে ঘোষণা কৰা হ'ব। এই মুহূৰ্তত এতিয়া 9:32 কিছু সময়ৰ পিছতে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত এতিয়া উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে, উশাহ ঘন হৈ আহিছে। কোনগৰাকী প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব? প্ৰাৰ্থিত্ব যিহেতু বহুতে বিচাৰিছিলে, বিজেপি শাসকীয় দল বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে বহুকেইগৰাকী প্ৰতিটো সমষ্টিৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থীয়ে আবেদন দিছিলে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে। এবতত কিন্তু কোনগৰাকী প্ৰাৰ্থীকে শেষ চিলমোহৰ মাৰি পেলাই বিজেপিৰ ফালৰ পৰা নিৰ্বাচন খেলিবলৈ দিয়া হ'ব, এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হ'ব। মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, জনাইছোঁ এই মুহূৰ্তত 12 বজাৰ ভিতৰতেই বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে নিউজ ডেস্কত অভিলাষ উপস্থিত আছে। অভিলাষৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। হয়, কন্দৰ্প বৰ্তমান সময়ত বিজেপিয়ে কিছু সময় পিছতে যি 89খন আসনৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিলে সেয়া স্পষ্ট হৈ পৰিব। 12 বজাৰ ভিতৰত বিজেপিয়ে সেই কথা স্পষ্ট কৰিব। ইতিমধ্যে কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত হৈছে, উজনি অসমৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত হৈছে, বৰাক উপত্যকাৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত হৈছে, তাৰ উপৰিও নামনি অসমৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত হৈছে, আৰু বহুকেইগৰাকী পুৰণি বিধায়কৰ নাম কৰ্তন হোৱাৰো সম্ভাৱনা আছে। প্ৰথম কথা দিছপুৰ সমষ্টিৰ কথা। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভৰ সম্ভাৱনা আছে। যদি প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভ কৰে তেন্তে অতুল বৰাৰ টিকট কৰ্তন হ'ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, গুৱাহাটীৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰত সাল সলনি ঘটিব পাৰে। প্ৰদ্যুৎ বৰদলৈয়ে হয়তো দিছপুৰৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে। তাৰ উপৰি উজনি অসমৰ কেইবাটাও সমষ্টি আছে, মাৰ্ঘাৰিটাৰ পৰা আৰম্ভ কৰি গোলাঘাটলৈকে কেইবাটাও সমষ্টি আছে, আৰু আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হ'ব যোৰহাটৰ হিতেন্দ্ৰনাথ গোস্বামীয়ে টিকট লাভ কৰিছে, আৰু হয়তো তেওঁ টিকট লাভ ইতিমধ্যে নিশ্চিত হৈ পৰিছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সন্মুখত এইবাৰ বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব দিছে, গতিকে সেইখন যুঁজু লক্ষণীয় হ'ব। আৰু গোলাঘাটত গোলাঘাট সমষ্টিত অজন্তা নেওগ থাকিব। তাৰ উপৰিও টিংখাঙত বিমল বৰাই টিকট লাভ কৰিব। এইসমূহ হৈছে তেওঁলোকৰ দুৰ্গ। তেওঁলোকে আগন্তুক যিসমূহ নিৰ্বাচন আছিলে তেওঁলোকেও কিন্তু ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, গতিকে তাত প্ৰায় নিশ্চিত হৈ আছে। তাৰ উপৰিও ভৱানীপুৰ সৰ্বুক সমষ্টিত ৰঞ্জিত কুমাৰ দাসে টিকট লাভ কৰিব পাৰে, গতিকে তাতো কিন্তু এটা গুৰুত্বপূৰ্ণ খবৰ আহিব পাৰে। ৰঙিয়াত ভৱেশ কলিতা আহিব পাৰে। বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ নাম উত্থাপন হৈছে। প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই যি টিকট লাভ হ'ব বা এই অত্যন্ত গুৰুত্বপূৰ্ণ দিশ হ'ব পাৰে, কিয়নো কিছু সাল সলনি ঘটিছিলে। কালিৰ দিনটোত বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিলে, কিন্তু কিছু সাল সলনিৰ কাৰণে আজিৰ দিনলৈ আহিলে, আৰু আজি 12 বজাৰ ভিতৰত হয়তো বিজেপিয়ে টিকট দিব পাৰে। বিশেষকৈ গুৱাহাটীৰ কেইবাটাও সমষ্টি কিন্তু লক্ষণীয় হ'ব। দীপ্লু ৰঞ্জন শৰ্মা আছে, নতুন মুখ দেখিবলৈ পোৱা যাব। পলাশবাৰী সমষ্টি লক্ষণীয় হ'ব, কিয়নো হেমাংগ ঠাকুৰীয়া হয়তো টিকট লাভ নকৰিব পাৰে। মাকুমত সঞ্জয় কিষাণ আৰু দুলীয়াজানৰ ৰামেশ্বৰ তেলীয়ে টিকট লাভ কৰিব পাৰে। চাহ জনজাতীয় বেল্টত এই দুগৰাকী নেতাক দেখিবলৈ পোৱা যাব। তিতাবৰ সমষ্টিতো কিন্তু ধীৰাজ গোৱালাক দেখিবলৈ পোৱা যাব পাৰে। কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা তিতাবৰ সমষ্টিত এইবাৰ কোনে লাভ কৰিব আসন বা লাভ কৰিব সক্ষম হ'ব সেয়া লক্ষণীয় হৈ পৰিব, কিয়নো
কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টি বিজেপিয়ে দখল কৰাৰ চেষ্টা কৰিব আৰু ধীৰাজ গৌলাক টিকট দিয়াৰ সম্ভাৱনা আছে। দেৰগাঁৱত মৃদুল দত্ত, তাৰ উপৰিও খুমটাইত মৃণাল শইকীয়া আৰু মধ্য অসমৰ কেইবাটাও সমষ্টি আছে। নগাঁৱত ৰূপক শৰ্মাক দেখিবলৈ পোৱা যাব, ৰমেশ চৌতালী মৰিগাঁৱত দেখিবলৈ পোৱা যাব, ৰমাকান্ত দেউৰীক দেখিবলৈ পোৱা যাব মৰিগাঁৱত। গতিকে কেইবাটাও সমষ্টি আছে আৰু হয়তো 12 বজাৰ ভিতৰত বিজেপিয়ে তালিকা প্ৰকাশ কৰিব। প্ৰশান্ত ফুকনক ডিব্ৰুগড়ত দেখিবলৈ পোৱা যাব। মাজুলীত ভুৱন গাম আৰু ধেমাজিত ডক্টৰ ৰণোজ পেগুৱে টিকট লাভৰ পূৰ্ণ সম্ভাৱনা আছে। মংগলদৈত নীলিমা দেৱী মহিলা প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিয়ে কৈছিল মহিলা নেত্ৰীক বা মহিলা প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ'ব, গতিকে নীলিমা দেৱীক দিয়া হ'ব পাৰে টিকট। আৰু যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী লক্ষণীয় হ'ব, সেই যুঁজখন লক্ষণীয় হ'ব। উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি যোৰহাট সমষ্টিত এইবাৰ লক্ষণীয় হ'ব। তাৰ উপৰিও বিজেপিয়ে খোৱাং সমষ্টিত চক্ৰ গগৈক দিছে আৰু অসম জাতীয় পৰিষদৰ বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী হৈছে লুৰিণজ্যোতি গগৈ। তাত কি ধৰণৰ ফলাফল হয় সেয়াও লক্ষণীয় হৈ পৰিব। বিশেষকৈ সংখ্যালঘু সমষ্টি কেইটামান আছে, সেইকেইটা সমষ্টিও কিন্তু গুৰুত্বপূৰ্ণ হ'ব। বিজেপিয়ে তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু 89খন আসনৰ কাৰণে বিজেপিয়ে যি তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে সাজু হৈ উঠিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই বিজেপিয়ে 89খন আসনৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। তাত স্পষ্ট হৈ পৰিব কোনে কোনে টিকট লাভ কৰিছে আৰু কাৰ কাৰ টিকট কৰ্তন হৈছে, সেয়া আটাইতকৈ লক্ষণীয় হ'ব। মানে কেইবাগৰাকীও বিধায়কৰ টিকট কৰ্তন হ'ব পাৰে সেয়া নিশ্চিত হৈ পৰিছে। 5ৰ পৰা 6 গৰাকী বিধায়কৰ নাম কৰ্তন হৈছে, নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে উজনি অসমৰ কেইবাটাও সমষ্টি আছে। বৰাক উপত্যকাৰ কাতিগড়াত কমলাক্ষ দেৱ পুৰকায়স্থক টিকট দিয়া হ'ব। কংগ্ৰেছৰ পৰা অহা কমলাক্ষ দেৱ পুৰকায়স্থক টিকট দিয়া হ'ব আৰু গেৰুৱা দলৰ পৰা তেওঁ টিকেট পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু এই বৰাক উপত্যকাৰ কাৰণে এটা অন্যতম ধাৰা বুলিও ক'ব পাৰি, কিয়নো বৰাক উপত্যকা বৰ্তমান সময়ত উন্নয়নমুখী হোৱা দেখিবলৈ পোৱা যাব। তাৰ উপৰিও পলাশবাৰীত হিমাংশু বৈশ্য দেখিবলৈ পোৱা যাব। পলাশবাৰী সমষ্টিৰ চৰ্চাত আছিলে কিছুদিন বা কেইমাহমান পূৰ্বে পলাশবাৰী সমষ্টিৰ টিকট কেন্দ্ৰিক লৈ বিজেপিৰ টিকট কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত হিমাংশু বৈশ্যক টিকট দিয়া হ'ব পাৰে। তাৰ উপৰিও নিউ গুৱাহাটীত যুৱ নেতা দীপ্লু ৰঞ্জন শৰ্মাক টিকট দিয়া হ'ব পাৰে। তাৰ উপৰিও কিন্তু দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ আৰু কেইবাটাও সমষ্টি আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে এইবাৰ দিছপুৰ থাকিব পাৰে, যোৰহাট থাকিব পাৰে, খোৱাং থাকিব পাৰে। ইতিমধ্যে জাগিৰোডৰ পৰা পীযুষ হাজৰিকা, নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱা আৰু জালুকবাৰীৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সেয়াও এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু লামডিঙত শিলাদিত্যদেৱে টিকট লাভ কৰিব পাৰে, সেয়াও আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। হিন্দুত্ববাদী ভোটৰ ওপৰত যি নিৰ্ভৰশীল শিলাদিত্যদেৱ, তেওঁ লাভ কৰিব পাৰে টিকট আৰু হয়তো তেওঁ নিশ্চিতকৈ লাভ কৰিব টিকট। আৰু আনহাতে বিশ্বনাথত পল্লৱ লোচন দাস তেওঁ লাভ কৰিব। সাংসদৰ পৰা পুনৰ বিধায়ক হোৱাৰ দৌৰত তেওঁ আছে আৰু হয়তো কিছু সময় পিছতেই 89খন আসনৰ কাৰণে বিজেপিয়ে তালিকা প্ৰকাশ কৰিব। কন্দৰ্প হয় বিলাস, হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে যে বিজেপিৰ ফালৰ পৰা সমীক্ষা চলোৱা হৈছিলে। সমীক্ষাত যিসকল বিধায়কে ভাল কাম কৰিছিলে, সমষ্টিৰ হৈ যোনে ভাল কাম কৰিছিলে তেওঁলোকক টিকট পুনৰ প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে সমষ্টিৰ হৈ যোনে ভালদৰে কাম কৰা নাছিলে, দলৰ হৈ যোনে কাম কৰা নাছিলে তেওঁলোকক কিন্তু টিকট প্ৰদান কৰা নহ'ব বুলি কোৱা হৈছিলে। এই মুহূৰ্তত জ্বলন্ত উদাহৰণ বিশ্বনাথ সমষ্টিত এইবাৰ পল্লৱ লোচন দাসক দিয়া হৈছে। তাৰ ঠাইত পূৰ্বৰ বিধায়কক এবাৰ টিকট কৰ্তন কৰা হৈছে আৰু তেনেদৰে যিসকল পুৰণি বিধায়ক আছিলে, যোনে ভাল কাম কৰিছিলে তেওঁলোকক টিকট প্ৰদান কৰা হৈছে। এইবাৰ নতুন মুখক যিহেতু বিজেপিৰ ফালৰ পৰা অগ্ৰাধিকাৰ দিয়া হৈছে, ক'ত ক'ত নতুন মুখ দেখিবলৈ পাব এইবাৰ? হয় কন্দৰ্প, বিজেপিয়ে পোনপটীয়াকৈ কৈছিলে বা মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছিলে যোনকেইজন বিধায়কে নিজৰ সমষ্টিত আঁচনিৰ সঠিক ৰূপায়ণ কৰিব পৰা নাই বা ভালদৰে কাম কৰিব পৰা নাই তেওঁলোকৰ নাম কৰ্তন হ'ব। ইতিমধ্যে সেয়া দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকীও বিধায়কৰ নাম কৰ্তন হৈছে। নতুন মুখ বুলি ক'বলৈ গ'লে উজনি অসমৰ কেইবাটাও সমষ্টি আছে, বিশেষকৈ উত্তৰ অসমৰ সমষ্টি লক্ষণীয় হ'ব। ৰঙানদী সমষ্টি দেখিবলৈ পোৱা যাব এগৰাকী নতুন প্ৰাৰ্থী। তাৰ উপৰিও কিন্তু গুৱাহাটী দেখিবলৈ পোৱা যাব দীপ্লু ৰঞ্জন শৰ্মা আৰু বৰাক উপত্যকাৰ কেইবাটাও সমষ্টি আছে। বৰাক উপত্যকাৰ বহুকেইটা সমষ্টিত নতুন প্ৰাৰ্থী দেখিবলৈ পোৱা যাব। নামনি অসমৰ প্ৰায় সমষ্টিসমূহত কিন্তু প্ৰায় একেই থাকিব আৰু মহিলা প্ৰাৰ্থীক প্ৰাধান্য দিয়া হৈছে। নামনি অসমৰ কেইবাটাও সমষ্টিত মহিলাৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হৈছে। তাৰ উপৰি উজনি অসমৰ প্ৰায়ভাগ সমষ্টিতেই কিন্তু নতুন প্ৰাৰ্থী দিয়া সম্ভাৱনা আছে আৰু পুৰণি প্ৰায় বহুসমূহ বিধায়ক থাকিব। আৰু যিকেইজন বিধায়কে সমষ্টিত ভাল কাম কৰিব নোৱাৰিলে, সমষ্টিত আঁচনিৰ সঠিক ৰূপায়ণ কৰিব নোৱাৰিলে, তেওঁলোকৰ নাম কৰ্তন হোৱাটো নিশ্চিত হৈ পৰিব। আৰু এটা উদাহৰণ হৈছে দিছপুৰ সমষ্টিৰ পৰা অতুল বৰাৰ টিকট প্ৰায় নিশ্চিত আছিলে, কিন্তু বৰ্তমান সময়ত প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভ কৰিব পাৰে আৰু তেওঁৰ
নাম কৰ্তন হৈছে অতুল বৰাই টিকট লাভ নকৰিব পাৰে আনহাতে কেইবাগৰাকী হৈছে নুমল মমিনৰ নাম কৰ্তন হৈছে তেওঁৰ নামো কৰ্তন হৈছে বিহুপুৰীয়াৰ যি বিধায়ক আছিল অমীয়া কুমাৰ ভূঞা তেওঁৰ নামো কৰ্তন হৈছে আৰু তাত হয়তো অন্য প্ৰাৰ্থীক দিব পাৰে ভূপেন বৰা আছে তেওঁ হয়তো লাভ কৰিব পাৰে গতিকে উত্তৰ অসমৰ সেইকেইটা সমষ্টি লক্ষণীয় হ'ব কিয়নো ভূপেন বৰাই কংগ্ৰেছৰ পৰা আহিয়েই টিকট লাভৰ সম্ভাৱনা বৃদ্ধি পাইছিল আৰু স্পষ্ট হৈ পৰিছে উত্তৰ অসমৰ কেইবাটাও সমষ্টিত সাল সলনি হ'ব আৰু হয়তো ৰঙানদী সমষ্টিত নতুন এখন মুখ দেখিবলৈ পোৱা যাব কন্দৰ্প হয় দেখিবলৈ পোৱা গৈছিলে বিজেপিৰ ফালৰ পৰা কোৱা হৈছিলে যে বহু নতুন মুখক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব মহিলাৰ ক্ষেত্ৰতো কোৱা হৈছিলে মহিলা হওক বা নতুন মুখৰ অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব নতুন মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু বিজেপি দলত সকলোকে সমানভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব এয়া কথা কোৱা হৈছিলে আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ যে বিজেপিত ভূপেন বৰা আৰু যি সদ্য যি বিজেপিত যোগদান কৰা যি প্ৰদ্যুৎ বৰদলৈ তেওঁলোকক যথোপযুক্ত সন্মান প্ৰদান কৰা হ'ব কংগ্ৰেছ দলত তেওঁক যি সন্মান প্ৰদান কৰা নাছিলে সেই সন্মান কিন্তু বিজেপিক প্ৰদান কৰা হ'ব বুলি দুটাকৈ সমষ্টি তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে কোন সমষ্টি ভূপেন বৰাৰ সমষ্টি কি হ'ব পাৰে আৰু প্ৰদ্যুৎ বৰদলৈ সমষ্টি সম্ভাৱনীয়তা কি বুলি ভাবে আপুনি কোন সমষ্টিৰ পৰা তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱা হ'ব বিজেপি ফালৰ পৰা কন্দৰ্প এটা কথা স্পষ্ট হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈয়ে হয়তো দিছপুৰৰ পৰা টিকট লাভ কৰিব পাৰে কিয়নো চৰ্চা চলিছিলে তেওঁ যিহেতু কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে আৰু দিল্লীত তেওঁ জইন কৰিছিলে বিজেপিত আৰু তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছিলে চৰ্চা চলিছে বৰ্তমান পৰ্যন্ত এতিয়াও স্পষ্ট হোৱা নাই যে প্ৰদ্যুৎ বৰদলৈয়ে হয়তো দিছপুৰৰ পৰা টিকট লাভ কৰিব পাৰে আৰু সেয়া নিশ্চিত বুলিয়ে ক'ব পাৰি কিয়নো এটা কথা পুৰা চৰ্চা চলিছে আৰু সেয়া নিশ্চিত হৈছে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে সাজু হোৱা দেখিবলৈ পোৱা গৈছে তেওঁ দিছপুৰৰ পৰা টিকট লাভ কৰিব কিয়নো দিছপুৰ সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি কিয়নো মীৰা বৰঠাকুৰে তাত টিকট লাভ কৰিছে কংগ্ৰেছৰ পৰা বিৰোধীৰ ফালৰ পৰা মীৰা বৰঠাকুৰ থাকিব আৰু হয়তো সেই যুঁজখন লক্ষণীয় হ'ব বা আকৰ্ষণীয় হ'ব কিয়নো কংগ্ৰেছৰ দুই কংগ্ৰেছী বুলি ক'ব লাগিব কিয়নো প্ৰাক্তন কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈ বেছি দিন হোৱা নাই কংগ্ৰেছ ত্যাগ কৰা আৰু সেয়াও লক্ষণীয় হ'ব মীৰা বৰঠাকুৰৰ সৈতে সেই যুঁজখন লক্ষণীয় হ'ব আৰু ভূপেন বৰাই হয়তো লখিমপুৰ ৰঙানদী বিহপুৰীয়া এইকেইটা সমষ্টিত পাব পাৰে গতিকে সেয়াও চৰ্চা চলি আছে আটাইকেইটা সমষ্টি বৰ্তমান সময়ত কিন্তু নাম ওলোৱা নাই আৰু মাত্ৰ কেইটামানখনৰ পিছতে সেয়াও স্পষ্ট হৈ পৰিব কিন্তু ভূপেন বৰাই হয়তো উত্তৰ অসমৰ ৰঙানদী লখিমপুৰ নহয় ৰঙানদী আৰু বিহপুৰীয়া সমষ্টিত হয়তো টিকট লাভ কৰিব পাৰে কন্দৰ্প হয় দেখিবলৈ পোৱা গৈছিলে যে আমাৰ খিলঞ্জীয়া সমষ্টিকেইটাৰ বাহিৰে এইবাৰ সংখ্যালঘু সমষ্টি বিজেপি কোন সংখ্যালঘু সমষ্টিৰ যিহেতু সংখ্যালঘু সমষ্টিকো গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে হয় সংখ্যালঘু সমষ্টিত বিজেপিৰ যিহেতু যথেষ্ট আশা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকখনত ইউ টাৰ্ণ মৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু জনতা এইবাৰ বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সমষ্টিৰ কোন সংখ্যালঘু সমষ্টিৰ পৰা এবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে আপুনি সম্ভাৱ্য প্ৰাৰ্থিত্বৰ তালিকা আপুনি কোন সমষ্টিৰ পৰা কাক দিয়াৰ সম্ভাৱনা আছে আপুনি চাওক বিজেপিয়ে এটা কথা স্পষ্ট কৰিছিল আমি সংখ্যালঘু সমষ্টিকেইটা আমি এৰি দিছোঁ বুলি কৈছিলে চাওক বিজেপিয়ে স্পষ্ট কৰিছিলে যে সংখ্যালঘু যিসকল আছে তেওঁলোকে আমাক ভোট নিদিয়ে মুখ্যমন্ত্ৰীয়ে সিহঁতে স্পষ্ট কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে আমি সংখ্যালঘু সমষ্টিকেইটা বাদে যিসমূহ অসমীয়া খিলঞ্জীয়া সমষ্টি আছে সেইসমূহত আমি গুৰুত্ব দিম আৰু তেওঁলোকে বিজেপিয়ে স্পষ্ট কৰিছে যে সংখ্যালঘু সমষ্টিত আমাৰ গুৰুত্ব নাই গতিকে তেওঁলোকে খিলঞ্জীয়া যিসমূহ সমষ্টি আছে সেইসমূহ সমষ্টিৰ টিকট আগবঢ়াইছে আৰু 89টা সমষ্টিৰ টিকট আগবঢ়াইছে আৰু তাৰ প্ৰায় সংখ্যক সমষ্টিয়ে কিন্তু খিলঞ্জীয়া বুলি ক'ব লাগিব নামনি অসমৰ সংখ্যালঘু সমষ্টিসমূহত বিজেপিৰ নাম নাই আৰু হয়তো সেইসমূহ সমষ্টি মিত্ৰজোঁটক এৰি দিব পাৰে আৰু বিজেপি আশাবাদী কেইটামান সমষ্টিত তেওঁলোকে টিকট দিব আৰু তেওঁলোকে আশাবাদী হৈ আছে কেইবাটাও সমষ্টিত সংখ্যালঘু লোকসকলে বিজেপিক ভোট দিব বুলি আশাবাদী কিয়নো দেখিবলৈ পোৱা গৈছিলে উচ্ছেদৰ সময়ত কি ধৰণে বিজেপিৰ প্ৰতি ক্ষোভ উজাৰিছিলে আৰু তাৰ পিছতেই কিন্তু কংগ্ৰেছৰ প্ৰতিও ক্ষোভ উজাৰিছিলে সংখ্যালঘুসকলে যিসকল মিয়া মুছলমান আছে বা সংখ্যালঘু লোক আছে তেওঁলোকে ক্ষোভ উজাৰিছিলে কিয়নো উচ্ছেদৰ সময়ত কংগ্ৰেছে তেওঁলোকৰ খবৰ লোৱা নাছিলে আৰু হয়তো সেইসমূহৰ কাৰণে বা সেইসমূহ ইছ্যুৰ কাৰণে বিজেপিয়ে সংখ্যালঘু সমষ্টিত ভাল ফলাফল দেখুৱাব পাৰে আশা কৰা ধৰণে ভাল ফলাফল দেখুৱাব পাৰে আশাবাদী তেওঁলোক কিয়নো নিশ্চয়কৈ বিজেপিয়ে 89খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সংখ্যালঘু সমষ্টিও তেওঁলোকে এবাৰ নিজৰ দখললৈ অনাৰ চেষ্টা কৰিব যাৰ কাৰণে তেওঁলোকে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে আৰু সেইবাবে স্পষ্ট হৈ পৰিছে অগপ আৰু বিপিএফৰ সৈতে ইতিমধ্যে মিত্ৰজোঁটৰ যিসমূহ আসন ভাগ বতৰা আছিলে সেইসমূহ হৈ গৈছে আৰু বিজেপিয়ে 89খন আসনত নিজৰ প্ৰাৰ্থীক দিছে আৰু সেয়াও স্পষ্ট হৈ পৰিব সংখ্যালঘু সমষ্টিত বিজেপিয়ে কি ধৰণৰ ফলাফল দিয়ে আৰু বিজেপিয়ে পোনপটীয়াকৈ কৈছিলে যে আমি সংখ্যালঘু সমষ্টিৰ গুৰুত্ব আৰোপ নকৰোঁ তেওঁলোকে আমাক এনেও ভোট নিদিয়ে মুখ্যমন্ত্ৰীয়ে সেয়া কৈছিলে যে সংখ্যালঘু লোকসকলে আমাক ভোট নিদিয়ে গতিকে আমিও আশাবাদী নহয় খিলঞ্জীয়া লোক থকা বা খিলঞ্জীয়া সমষ্টিকেইটাত বিজেপিয়ে গুৰুত্ব আৰোপ কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছিলে কন্দৰ্প হয় ধন্যবাদ অভিলাষ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 12 বজাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে মুহূৰ্তত জনাই আছো অপেক্ষাৰ অন্ত পৰিব কল্পনা জল্পনাৰ অন্ত পৰিব খন্তেক সময়ৰ পিছতেই ৰাজহুৱা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ নাম আৰু এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উশাহ ক্ৰমে ঘন হৈ আহিছে যিমানে সময় গৈ আছে সিমানেই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উশাহ ঘন হৈ অহা দেখিবলৈ পোৱা গৈছে
89টা সমষ্টিৰ বাবে সাজু বিশেষ তালিকাৰ খন্তেক পিছতে ৰাজহুৱা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ নাম কোন সমষ্টিৰ পৰা কোনে বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিছু সময় অপেক্ষা কৰক টাইম এতে খবৰ জনাব সকলোতকৈ আগত চাই থাকিব